Good morning. আজি মই তোমালোকক দেখাম কেনেদৰে তোমালোকে নিজৰ প্ৰফাইলটো সামৰ্থত এডিট কৰিব পাৰিবা আৰু সাবজেক্ট প্ৰেফাৰেন্সবোৰ চেঞ্জ কৰিব পাৰিবা। কাৰেকশ্যন উইন্ডো ইতিমধ্যে সামৰ্থ পোৰ্টেলে খুলি দিছে। যোনে আগতে কিবা যাৰ ভুল হৈ আছিল তেওঁলোকে নিজৰ কাৰেকশ্যন উইন্ডো নিজৰ প্ৰফাইলটো লগইন কৰি আৰু তাতে কাৰেকশ্যন উইন্ডো খুলি দিছে। তাতে গৈ এডিট প্ৰফাইল আৰু এডিট সাবজেক্ট প্ৰেফাৰেন্সটো তোমালোকে কৰিব পাৰিবা। তাৰ কাৰণে প্ৰথমত তোমালোকে সামৰ্থৰ যেটো পোৰ্টেল আছে আগতে যেনেকৈ ৰেজিষ্টাৰ কৰিছিলা বা লগইন কৰিছিলা এডমিশনৰ সময়ত তেনেকৈ লগইন কৰিব লাগিব। লগইন কৰোতে তোমালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ব্যৱহাৰ কৰিব লাগিব, লগতে পাসওয়াৰ্ড আৰু যেটো ক্যাপচা আছে সেই ক্যাপচাটো ফিল কৰিব লাগিব। এইটো উইন্ডোত তোমালোকে গৈ নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখি দিবা, লগতে পাসওয়াৰ্ড যেটো তোমালোকে এডমিশনৰ সময়ত পাসওয়াৰ্ড দিছিলা সেই পাসওয়াৰ্ডটো দিলে হ'ব আৰু লগতে যেটো ক্যাপচা আছে ক্যাপচাটো সবৰ কাৰণে বেলেগ হ'ব। সেই ক্যাপচাটো টাইপ কৰাৰ পিছত লগইনটো ক্লিক কৰি দিলে লগইনত ক্লিক কৰিলে লগইন হৈ যাব। তাৰ পিছত তোমালোকে চাব পাৰিবা ইয়াতে এডিট প্ৰফাইল ডিটেইলছ বুলি অপচন আহি যাব। এডিট প্ৰফাইল ডিটেইলছ ঠিক আছে, এই ইয়েলো কালাৰ এডিট প্ৰফাইল ডিটেইলছ তাতে তোমালোকে নিজৰ প্ৰফাইল এডিট কৰিব পাৰিবা। আৰু যদি সাবজেক্ট এডিট কৰিবলৈ হয় তেতিয়াহলে অকমান তলত গলে ইয়াতে এডিট এপ্লিকেশন বুলি অপচন আছে। সেই এডিট এপ্লিকেশনত গলে তোমালোকে নিজৰ সাবজেক্ট দেন তোমালোকে হায়াৰ সেকেন্ডাৰী কোনোবাই যদি 6টা সাবজেক্ট ভৰাইছে আগতে সেই 6টা সাবজেক্টটো এডিট কৰি 5টা কৰিব পাৰিবা। মই গোটেই ডিটেইলছটো দেখাই দিম আৰু প্ৰেফাৰেন্সটো ৰিঅৰ্ডাৰ কৰিব পাৰিবা। আগতে যদি কোনোবা এটা ফাৰ্স্ট প্ৰেফাৰেন্স দি থৈছে এতিয়া বলে নালাগে তেতিয়া প্ৰেফাৰেন্সটো তোমালোকে ৰিঅৰ্ডাৰ কৰিব পাৰিবা। ঠিক আছে, এই গোটেই ডিটেইলছটো মই এতিয়া দেখাম। প্ৰথমতে মই দেখাই আছো এডিট প্ৰফাইল ডিটেইলছ কেনেকৈ কৰে। জাস্ট ক্লিক কৰি দিলে হল। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ এটা উইন্ডো আহিব। সেই উইন্ডোত 5টা বা 6টা মান বক্স আছে, 6টা বক্স আছে। প্ৰতিটা বক্সত ক্লিক কৰিব লাগিব। তোমালোকে পঢ়িব মন থাকিলে পঢ়িব পাৰিবা, আদাৰৱাইজ ক্লিক কৰি দিলে হল। ক্লিক কৰি আই এগ্ৰিটোত ক্লিক কৰাৰ লগে লগে ইয়াতে তোমালোকৰ প্ৰফাইলটো ওপেন হৈ যাব আৰু সেই প্ৰফাইল ডিটেইলছত গৈ তোমালোকে তলত এটা অপচন আছে আপডেট বুলি এটা অপচন আছে। সেই আপডেট ডিটেইলছত ক্লিক কৰিব লাগিব। যদি কোনোবাৰ প্ৰফাইলটো একেবাৰে শুদ্ধকে আছে তেতিয়া একো কৰিব নালাগে, আপডেট কৰিব নালাগে। বাট এবাৰ চাই লবা যদি কিবা কাৰণত কিবা ভুল হৈছে তেতিয়া আপডেট ডিটেইলছটোত মাৰি দিয়াৰ লগে লগে তাতে প্ৰতিটা ফিল্ড আপডেট কৰিব পাৰিবা। অনলি যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিছিলা সেই মোবাইল নাম্বাৰটো আপডেট নহব, হেতু একে থাকিব। বাকি নামৰ পৰা লৈ যিকোনো ফিল্ড যিমানটা ফিল্ড দিছে প্ৰতিটা ফিল্ডে আপডেট কৰিব পাৰিব। এইটো সক ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো কোনো আপডেট নহয়, এতে তেওঁলোকে এইটো আপডেটটো বন্ধ কৰি থৈছে। বাকি যিকোনো ফিল্ড ইয়াতে আপডেট কৰিব পাৰিবা। আৰু নতুনকৈ এটা ফিল্ড তেওঁলোকে এড কৰিছে চাগে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, হেতু আগতে নাছিল। সেই ফিল্ডটো তোমালোকে ভৰাই দিবা। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যদি কিবা মিউজিক আছে, কিবা সং আছে, কিবা কিবি আছে আৰু ভৰোৱাৰ পিছত লাষ্টত গৈ সেভ এণ্ড এক্সিট কৰি দিলে হল। এইটো চোৱা ইয়াতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বুলি এটা ফিল্ড দিছে। সেই ফিল্ডটোত যদি কাৰোবাৰ কিবা থাকে লিখিব পাৰিবা, আদাৰৱাইজ নট এপ্লিকেবল বুলি লিখি দিলেও হল। এক্সট্ৰা কাৰিকুলাৰ ফিল্ডত তোমালোকে চাব পাৰিবা কি দিছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজবোৰ আছে। জাষ্ট এ মিনিট, মই নট এপ্লিকেবল বুলিয়ে দিছো। তোমালোকে যেটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে তাৰ মাজত যদি কিবা তোমালোকে জানা তেতিয়াহলে দিব পাৰিবা। সেভ এণ্ড নেক্সট কৰাৰ লগে লগে নেক্সট ফিল্ডলৈ গুচি যাব। নেক্সট ফিল্ডত তোমালোকে প্ৰসিড টু নেক্সট মাৰি দিলে তাতেও যদি কিবা এডিট কৰিব লগা আছে তোমালোকে এডিট কৰিব পাৰিবা। একে প্ৰসেছত আপডেট ডিটেইলছ কৰিলে এডিট হৈ যাব, আদাৰৱাইজ প্ৰসিড নেক্সট কৰি দিলে হল। মোৰ ইয়াতে একো এডিট কৰিব লগা নাই, সেইকাৰণে মই প্ৰসিড নেক্সটটোৱে কৰি দিম। তোমালোকৰ যদি আগতে কিবা থাকি গৈছে বা ভুলত কিবা দি দিছা তেতিয়াহলে কৰি দিব পাৰিবা। ইয়াতে আপলোড সেকশন, সেই আপলোড সেকশন অলৰেডি ডকুমেন্টছখিনি আপলোড কৰা আছে। যদি কিবা চেঞ্জেছ আছে তেতিয়া আপলোড কৰিব পাৰিবা। আপলোড কৰিবলৈ হলে ডিলিটত গৈ ডিলিটটো ক্লিক কৰি দিলে ডিলিট হৈ যাব আৰু আগৰ দৰে আকৌ এবাৰ আপলোড কৰি দিলে হল। আদাৰৱাইজ আপলোড একো যদি আপলোড কৰিব লগা নাথাকে তেতিয়াহলে এইটো আপলোড নকৰিলেও হ'ব। প্ৰিভিউ ইউৰ প্ৰফাইলত ক্লিক কৰি দিবা, তেতিয়াহলে তোমালোকৰ প্ৰফাইল যেটো আছে এইটো আহি যাব। ইয়াতেও তোমালোকে এডিট কৰিব পাৰিবা, আকৌ এবাৰ চাই লবা ভালকে, যদি কিবা থাকি গৈছে এডিট কৰিব পাৰিবা। আৰু সেই বক্সটোত ক্লিক কৰাৰ পিছত কনফাৰ্ম এণ্ড লক
এটা কথা মনত কৰিব, এবাৰ কনফাৰ্ম এণ্ড লক কৰি দিয়াৰ পিছত আৰু কিন্তু আপডেট এডিট কৰিব নোৱাৰা। সেইকাৰণে ভালদৰে এবাৰ চাই ল'বা কনফাৰ্ম এণ্ড লক কৰাৰ আগতে এইটো ফাইনেল, তাৰপিছত আৰু এডিট নহ'ব। তাৰপিছত চাবা এবাৰ হৈ যোৱাৰ পিছত এই যে আগতে হালধীয়া য'ত এডিট প্ৰফাইল বুলি আছিল সেই হালধীয়া টেবটো নাইকিয়া হৈ যাব। ইয়াতে এডিট প্ৰফাইলৰ কোনো ধৰণৰ আৰু অপশ্যন নাহে। তোমালোকে চাব পাৰা এতিয়া ভিউ প্ৰফাইলৰ ওচৰত মোৰ এডিট প্ৰফাইলৰ কোনো ধৰণৰ অপশ্যনটো নাই। মই এবাৰ অলৰেডি এইটো কৰি দিলোঁ, সেইকাৰণে নাই। সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ, ভালদৰে চাই মেলিহে ধুনীয়াকৈ এবাৰ চাই ল'বা, চেক কৰি ল'বা কেনেকৈ এডিট প্ৰফাইল কৰা হ'ল না নহয়, তাৰপিছতে কনফাৰ্ম কৰিবা। এতিয়া কি আছে, এতিয়া তোমালোকে ছাবজেক্ট যদি কিবা সলাব লগা আছে, মেজৰ মাইনৰ সলাব লগা আছে বা হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ সলাব লাগে, সেইটো তাতে এডিটত ক্লিক কৰিলে, এতিয়া মই ধৰা এছামিছ আৰু ইংলিছ আছিল লগতে, মই এতিয়া জিঅ'গ্ৰাফিটো চুজ কৰিম, মোৰ মাইনৰটো সলাব লাগে। ঠিক এনেদৰে তোমালোকে ছাবজেক্টত গৈ মেজৰটো সলাব পাৰিবা। প্ৰচিডটো কৰি দিলে আকৌ সেই বস্তুটো আহিব, এইটো অলৰেডি যিটো ছেভ কৰিছে তাত নেক্সট কৰি দিলে দেন তোমালোকৰ প্ৰফাইলটো আহিব। প্ৰফাইলটো চাবলগীয়া একোৱে নাই, অলৰেডি ছেভ কৰি দিছে, এইটো ইয়াত এডিট নহ'ব, ডাইৰেক্টলি নেক্সট কৰি দিলে হ'ল। ইয়াৰ পিছত আহিব এই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ মাৰ্কছবিলাক। মোক বহুতে ফোন কৰিছে যে মই 6টা মাৰ্কছ ভৰালোঁ, এতিয়া কি কৰিম? ইয়াত তোমালোকে এই 5 নম্বৰ 6 নম্বৰ মাৰ্কছটো কাটি দিব পাৰিবা। কেনেকৈ কাটিবা, কোনটো কাটিবা? যিটোত চবতকৈ কম মাৰ্কছ পাইছা সেইটোৱে কাটিবা, কাৰণ নহ'লে পাৰ্চেণ্টেজটো তোমালোকৰ কমি যাব। হায়াৰ ছেকেণ্ডেৰী 5টা মাৰ্কছে কেলকুলেট কৰিব লাগে, 6টা মাৰ্কছ নালাগে। 6 নম্বৰটো অপশ্যনেল ছাবজেক্টৰ 4th ছাবজেক্ট বুলি কোৱা হয়, তো সেই মাৰ্কছটো নালাগে। মই ইয়াতে এটা এড কৰাৰ পিছত আকৌ কাটি তোমালোকক দেখাইছোঁ। কাটাৰ চিষ্টেমটো কি, ডাইৰেক্ট সেই ক্ৰছ মাৰ্কটোত ক্লিক কৰি সেইটো কাটি দিলে হ'ল, আৰু বাকী যিখিনি নাম্বাৰ আছে নাম্বাৰখিনি গুচাই দিলে হ'ল। 6 নম্বৰ ছাবজেক্ট, 6 নম্বৰ ছাবজেক্টটো তোমালোকে কোনোবা ভুলতো ওপৰতো লিখিব পাৰা। মুঠতে কথাটো হ'ল যোনটো ছাবজেক্টত চবতকৈ কম মাৰ্কছ সেই ছাবজেক্টটোৱে কাটি দিবা, তেতিয়াহ'লে তোমালোকৰ পাৰ্চেণ্টেজটো বাঢ়ি থাকিব। কাটাৰ পিছত যিটো ফাইনেল হৈ যাব, যদি ওপৰতো কিবা কিবি সাল সলনি আছে তোমালোকে ভালদৰে কৰি ল'বা। এটা কথা মনত ৰাখিবা, এবাৰ ফাইনেল হৈ যোৱাৰ পিছত আৰু কিন্তু এডিট অপশ্যন সামৰ্থ্যে নিদিয়ে, কাৰেকশ্যন উইণ্ড' খুলি নিদিয়ে। সেইকাৰণে এইবাৰ লাষ্ট টাইম এইটো ভালদৰে কৰি ল'বা। দেন ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে সেই ফৰ্মটো আকৌ আহি যাব, চাবলৈ আহি যাব, আকৌ আপডেট কৰিব পাৰিবা, ইয়াতো আপডেট কৰিব পাৰিবা। দেন নেক্সট মাৰাৰ লগে লগে বেলেগ হেৰিলৈ আহি যাব। তাৰপিছত তোমাৰ সেই চাৰ্টিফিকেট আপলোডৰ যিটো অপশ্যন, অলৰেডি আগতে যিবিলাক চাৰ্টিফিকেট আপলোড কৰিছা, ইয়াতে অকল মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটটোৱে চেঞ্জ কৰিব পাৰিবা, আদাৰবোৰ চেঞ্জ কৰিব নোৱাৰা। তো মেট্ৰিকৰ মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চেঞ্জ কৰাৰ কোনো কথা নাই। যদি কোনোবাই ব্লাৰ মাৰ্কশ্বিট আগতে আপলোড কৰিছে তেতিয়া চেঞ্জ কৰি দিবা। দেন প্ৰিভিউত ক্লিক কৰিলে ফৰ্মটো প্ৰিভিউ হৈ যাব। ইয়াতে চাবা, আগতে মোৰ ইংলিছৰ লগত এছামিছ আছিল, এতিয়া মোৰ এছামিছৰ লগত ইংলিছ আছিল, এতিয়া মোৰ এছামিছৰ লগত জিঅ'গ্ৰাফি আহি গৈছে। মই যে চেঞ্জ কৰিছিলোঁ সেই জিঅ'গ্ৰাফিটো আহি গ'ল। তোমালোকে সেই ফৰ্মটো, আগৰ ফৰ্মটো ডিলিট কৰি দিবা, আৰু যদি এই ফৰ্মটোহে ফাইনেল ফৰ্ম বুলি ধৰি এইটোকে প্ৰিণ্ট আউট লৈ থ'বা, আগৰটো নালাগে। যদি কিবা চেঞ্জেছ আছে, যদি কোনো ধৰণৰ চেঞ্জেছ নাই ন' মেটাৰ, আগৰটোৱে হৈ যাব। কিন্তু যদি চেঞ্জেছ আছে তেতিয়াহ'লে এই নতুন ফৰ্মটো প্ৰিণ্ট আউট কৰি ডাউনলোড কৰিব লাগিব। ইয়াতে ফাইনেল ছাবমিট কৰি দিলে এইটো ছাবমিট হৈ যাব। তাৰপিছত আগৰ দৰে এই বক্সবিলাক ক্লিক কৰি ছাবমিট কৰি দিয়াৰ লগে লগে টোটেল ফৰ্মটো ছাবমিট হৈ যাব, আৰু কিন্তু এডিট কৰিব নোৱাৰা। ডেটছ ৱাই ভালদৰে এবাৰ চাই ল'বা, প্ৰতিটা ষ্টেপত চাই ল'বা, যেন ছাবমিট এপ্লিকেশ্যন কৰাৰ পিছত অট'মেটিকেলি এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। তাৰপিছত কিন্তু কোনো ধৰণৰ এডিট নহ'ব। মই বাৰম্বাৰ কৈ দিছোঁ, তাৰপিছত কোনো ধৰণৰ এডিট নহ'ব। এতিয়া চোৱা, এতিয়া ইয়াতে মোৰ প্ৰেফাৰেঞ্চটো ইয়াত 3 হৈ আছে, মই এইটো ৰিঅৰ্ডাৰ কৰি 1 কৰি দিম। তোমালোকৰ যদি যিটো প্ৰেফাৰেঞ্চ, যিটো কলেজত যিটো ছাবজেক্টত তোমালোকে দিছে, যিটো ছাবজেক্টত প্ৰথম পঢ়িবলৈ মন আছে এইটো প্ৰেফাৰেঞ্চ 1 কৰি থ'বা। যিটো ছাবজেক্টত ছেকেণ্ড আছে এইটো 2nd কৰি থ'বা। বাই চান্স তোমালোকৰ যদি প্ৰথম যিটো পঢ়িবলৈ মন আছে সেইটো 2nd হৈ থাকে, তেতিয়া চান্স নাপাবও পাৰা। সেইকাৰণে মই ইয়াতে এনেকৈ 1 কৰি আকৌ ৰিঅৰ্ডাৰ কৰি দিছোঁ। ৰিঅৰ্ডাৰ কৰাৰ ছিষ্টেমটো তেনেকৈ 1 2 3 হৈ আছে, তলত এই ব্লু বটনটো ক্লিক কৰিলে এইটো ৰিঅৰ্ডাৰ হৈ যাব, আৰু এনেকৈ তোমালোকে এই ফৰ্মটো এডিট কৰিব পাৰিবা। নেক্সট যদি কোনোবা ফৰ্ম আছে সেইটো এডিট কৰিব পাৰিবা, কিন্তু অলৰেডি এডিট কৰা ফৰ্মটো আৰু এডিট কৰিব নোৱাৰা। প্ৰতিটা ফৰ্ম এবাৰ এডিট কৰিব পাৰিবা, আৰু প্ৰফাইলটো ফাৰ্ষ্ট টাইমে এডিট কৰিব পাৰিবা, 2nd টাইম আৰু প্ৰফাইল এডিট নহ'ব। সেইকাৰণে ভালকৈ তোমালোকে চাই ল'বা যাতে কোনো ধৰণৰ ভুল নাথাকে। তাৰপিছত তোমালোকৰ যদি বেংক একাউণ্ট আগতে ভৰোৱা নাই, এবাৰ ভৰাব পাৰিবা। এড বেংক ডিটেইলছত গৈ বেংক ডিটেইলছটো ভৰাব পাৰিবা। অলৰেডি যদি হোষ্টেল এপ্লাই কৰি থৈছে সেইটো চেঞ্জ নহ'ব।
আৰু যদি ফি ৱেভাৰত য়েছ কৰি থৈছা সেইটোও চেঞ্জ নহ'ব, কোনোবাই আগতে ন কৰি থৈছে সেইটোও চেঞ্জ নহ'ব। চ' ফি ৱেভাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ এডিট অপশ্যন দিয়া নাই। বেংক ডিটেইলছটো তোমালোকে আকৌ এবাৰ ভৰাব পাৰিবা যদি কোনোবাই ভৰোৱা নাই, অলৰেডি ভৰোৱাবিলাকৰ ভৰাব নালাগে, ইয়াতে অলৰেডি ভৰাই থোৱা আছে। তো এইখিনি আজিৰ কাৰণে এইখিনি ভিডিঅ'। থেংক ইউ। কিবা কুৱেৰি থাকিলে মোক সুধিব পাৰে, মই মোৰ ফোন নাম্বাৰটো দি দিম লগত।